জন্মিছে তোমাৰ মৃত্যুঞ্জয় অমৰ সন্তান সৌ আছোৱা গৰুৰ আহিব লাগিছে সৌ আছোৱা গৰুৰ আহিব লাগিছে সৌ আছোৱা গৰুৰ আহিব লাগিছে মাহিদেউ তুমি কিয় ইমান চঞ্চল হৈছা এয়া তোমাৰ সন্তান মাহিদেউ আপুনি সন্তানৰ কাৰণে ব্যাকুল হৈ কান্দি থাকে এয়া আপোনাৰ সন্তান লগ মাহিদেউ বাছা দুখনিৰ আচলৰ ধন এতিয়া ব'লা মাহিদেউ পুত্ৰক আহাৰ দি আনন্দ উপভোগ কৰাকৈ
ধানে কত্রু চলে ধীরে ধীরে আরে মনরক্ষা হেতু চলে কর জোর তীরে আরে মনরক্ষা হেতু চলে কর জোর তীরে আরে দিনতাক বুলিলা বচন আরে রাম হরি বুলা বচন আরে রাম হরি বুলা পিনতা বাইদেউ আমি আহি সৰু চলি পালোহি হৌ আছোৱা ইন্দ্ৰ ৰসবৰ্ণ শ্বেত নহয় কৃষ্ণহে হয়নে নহয় ভালদৰে চাই হয় বাইদেউ তোমাৰ কথাই সত্য মই বৰ দুৰ্ভগীয়া মই কি কৰিম আজিৰ পৰা মই দাসী আৰু তুমি ৰাণী বিধাতা তুমি মোৰ কপালত ইয়াকেই লিখিলা ধন্য অৰুণ ধন্য তোৰ অভিশাপ পিনতা এতিয়া যাওঁ বল কিন্তু প্ৰতিজ্ঞাৰ কথা যাতে পাহৰি মাহিদেউ তোমাৰ সন্তান লোৱা মাহিদেউ পাছা তোৰ মুখ দৰ্শন কৰি তাকে সকলো দুখ পাহৰি গৈছো মাহিদেউ গৰুৰক মোক দিয়ক মই ইয়াক লৈ যাওঁ নহয় কাৰু তুমি ইয়াক লৈ গ'লে মই কাৰ মুখ চাই জীয়াই থাকিম নহয় মাহিদেউ মোৰ ইয়ালৈ বৰ মৰম লাগিছে দিয়ক মাহিদেউ সময়ত মই আকৌ লৈ আহিম গৰুক লৈ গ'লা কাৰু দাসী এজনী পুত্ৰলৈ ইমান মৰম বাছা তই এবাৰ মোৰ ওচৰলৈ বাছা তই এবাৰ মোৰ ওচৰলৈ এইদৰে দিনে ৰাতিয়ে চকুলো মচি মোৰ পুত্ৰসকলৰ অনিষ্ট সাধন নকৰিবি
কাক বাইদেউ বুলিছ মই এতিয়া তোৰ বাইদেউৰা নহয় তই মোৰ ডাকি কান্দি আৰু কোনো লাভ নাই তোৰ পুত্ৰ যত্ন হৈছে নহয় তোৰ আকৌ দুখ কিহৰ বাইদেউ পুত্ৰলৈ মোৰ অলপ আশা নাই তুমি মোক কিয় দুখ দিছা তাক সহ্য কৰি থকাকৈ মৃত্যু আছে ডাকিৰ আকৌ কিহৰ দুখ কষ্ট তোক দিনে ৰাতিয়ে কষ্ট দি মাৰিম তই মোৰ পুত্ৰসকলৰ অনিষ্ট সাধন নকৰিবি যা আঁতৰ হৈ যা কি নাযাওঁ নেকি ভগৱান আৰু মোৰ সহ্য নহয় ডাকি হ'লেও এনে আচৰণ কেতিয়াও সহ্য নহয় এনে কথা নকবি দেখি মোৰ সন্মুখৰ পৰা আঁতৰ হৈ যাওঁ আঁতৰ হৈ যাওঁ আঁতৰ হৈ যাওঁ হে ৰাজ্যধন সকলো দিবই দিলো বিসৰ্জন আদেশ কৰা মাতৃ মই বনবাসী এই লোৱা জননী তোমাৰ পুত্ৰই ৰাজমুকুট নিজেই তোমাকে কৰিছে প্ৰদান লোৱা মাকুকি তই কিয় ইমান অধৈৰ্য হৈছ ধৈৰ্য ধৰ মাকুকি ধৈৰ্য ধৰ মুখ বন্ধ কৰা জননী একমাত্ৰ তোমাৰ কাৰণেই মহিয়াই আজি এনে নৰক যন্ত্ৰণা ভুগিব লাগিছে তুমি আমাৰ মাতৃ নোহোৱা মাহিয়াই তুমি আমার জননী মোৰ হত অপরাধ মার্জনা করা মাহিয়াই মাতৃৰ আদেশ মই লঙ্ঘন কৰিব নোৱাৰিলো তাতে যদি মোৰ দুখ হল মার্জনা কৰা মোৰ হত অপরাধ তুমি মোক জননী বুলি সম্বোধন নকৰিবা বাকুকি মাহিয়াই মই ডাকি হতমৰ্য ঘাটে হিলচূৰ্ণ নহয় মই তোমালোকক আশীৰ্বাদ দিছো তোমালোকৰ মংগল হয় তই পুনৰ মোৰ পুত্ৰসকলক কি অনিষ্ট কৰিব খুজিছ তই আঁতৰ হ আজি মোৰ মাতৃ পূজা মই শান্ত বাহুকে ধৈৰ্যচ্যুত নহবি যোৱা দেৱী দৈৱলিখনেতো নহয় খণ্ডন সাৱধান বাকুকি স্মৰণ কৰ দাপৰৰ শেষ অভিশাপ ৰক্ষা নাই পিতা উপায় দিয়া ও বাবা সুখী ভাগ্যৰ ফল এই প্ৰথম নহয় আৰু বহুত বাকী আছে কিন্তু মনত ৰাখি বাবা সুখী ধৰ্মৰে জয় এতিয়া যোৱা নিষ্কৰ্তব্য তুমি তোমাৰ পুত্ৰক লৈ ইয়ালৈ কিয় আহিছা তুমি ঘূৰি যোৱা আপোনাৰ মুখটো ইমান নিষ্ঠুৰ বাক্য কিয় মই বৰ নিষ্ঠুৰ
তোমাৰ যথা সৰ্বসময় কাঢ়ি আনিছো তোমাৰ মই পথ ভেটি ধৰিছো মোৰ ওচৰলৈ নাহিবা দেৱী মই তোমাৰ স্বামী হৈ তোমাৰ দুখ চাই থাকিব নোৱাৰো তুমি মোৰ পিতা হৈ জননীৰ দুখ দূৰ কৰিব নোৱাৰানে জননীয়ে দিনে ৰাতিয়ে কান্দিব লাগিছে বৰাই জননীক বৰ শাস্তি দিয়ে পিতা স্বামী কালৰ কুটিল গতিত সংসাৰ ঘূৰিব লাগিছে তাক বাধা দিবৰ পৰা শক্তি কাৰো নাই নেকি সাধ্যকাল মোৰ কথা দূৰৈ স্বয়ং নাৰায়ণেও এই গতি ৰোধ কৰিব নোৱাৰে সংসাৰ অতি গভীৰ তুমি তোমাৰ পুত্ৰৰ মুখলৈ চাই প্ৰাণ শীতল কৰা বাছা পিতা তই মোৰ কোলালৈ আহ পিতা না আপোনাৰ এই আদেশত দুখনে ধৈৰ্য ধৰি থাকিব পৰা নাই ভগৱানক উচ্চস্বৰে মাতোতে মোৰ কণ্ঠস্বৰ ৰুদ্ৰ হৈ গৈছে তেওঁক আৰু কিমান আৰাধনা কৰিব লাগিব নাথ তেওঁক আৰু কিমান আৰাধনা কৰিব লাগিব দেৱী কপট মনেৰে শত সহস্ৰ কাল সাধনা কৰিও ভগৱানক তুষ্ট কৰিব নোৱাৰে এয়াই প্ৰকৃতিৰ নিয়ম তুমি নয়ন অশ্ৰু টুকি টুকি তোমাৰ পুত্ৰক ইয়াৰ পৰা লৈ যোৱা পলম হলে দানৱী কদ্ৰু পাবহি পাৰে বিনতা তই ইয়ালৈ কিয় আহিলি কতবাৰ তোক বাধা দিলো তই মোৰ কথা নুশুনিলি স্বামীৰ সৈতে সম্পৰ্ক পৰিত্যাগ কৰ দাসীৰ পুত্ৰ স্বামীৰ কোলাত দাসীৰ পুত্ৰ স্বামীৰ কোলাত ই যে মোৰ বিশ্বজাত সন্তান ৰাণী সেইটো মই ভালদৰে জানো কিন্তু এই দাসী পুত্ৰ আপোনাৰ কোলাত থাকিব নাপায় নমাই দিয়ক জননী দাসীৰ পুত্ৰ যদি পিতাৰ কোলাত থকাৰ অধিকাৰ নাই তেন্তে সেই দাসী পুত্ৰ মোৰ কোলাত থাকিবৰ আছে অধিকাৰ আভাই দাদা বাহুকি পথে কৰ তুই মাতৃক অপমান এই যে মোৰ ভাই জননী মই মাতৃ সন্তান তহঁতৰ চিৰশত্ৰু ইয়াক আৰু বাঢ়িবলৈ নিদিবি এইখন অস্ত্ৰ এই অস্ত্ৰৰে গৰুড়ক হত্যা কৰ মোক ইয়াৰ পৰা লৈ যোৱা কি কলা জননী বাল্য শিশুৰ ওপৰত অস্ত্ৰঘাত অসহ্য অতি অসহ্য আজি তুমি গৰ্ভধাত্ৰী মাতৃ হলা সেই কাৰণেই তোমাৰ ৰক্ষা হল তুমি এই সংসাৰৰ পৰা বিদায় লোৱা জননী তোমাৰ পাপৰ পূজা আৰু পৃথিৱীয়ে সহ্য কৰিব পৰা নাই আহিদেউ বিচাৰহীন বিবেকহীন নহয় বাহুকি তোমালোকে কোনো চিন্তা নকৰিবা আহ কুলাঙ্গাৰ প্ৰথমে তোকে হত্যা জননী মই ৰজা জননী হলেও তোমাৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে বলা মাহিদেউ এই ৰাক্ষসীজনীৰ ওচৰত থকাৰ কোনো প্ৰয়োজন নাই সাৱধান বাসুকি স্মৰণ কৰ দাপৰৰ শেষ অভিশাপ দাপৰ জোক আহিব লাগিছে
নোৱাৰো নহওঁ স্বামী জানিবা স্বামী সপত্নীৰ মিলন আৰু কোনোদিনে নহয় সম্ভৱ তেন্তে তোমাৰ যি ইচ্ছা তাকেই কৰা মই এতিয়া আহিলো কোৱাই কি ভাবিছা অকলে অকলে পুত্ৰৰ ওচৰত ভিক্ষাৰ বাবে অপেক্ষা কৰি আছো পথে পথে মাতৃৰ অপমান মোৰ সন্মুখত যেন কোলা ডাৱৰে আৱৰি ধৰিছে পৰিমাতৃৰ সন্তান তহঁতৰ চিৰশত্ৰু বিশেষকৈ গৰুড় মহাপৰাক্ৰমী বীৰ বিশ্ববিজয়ী বীৰ ভৱিষ্যতে সি তহঁতৰ সৰ্বনাশ কৰিব গতিকে তাক হত্যা কৰিব লাগিব কতক্ষক সি নাকি পুত্ৰক হত্যা কৰিব পাৰিবিনে চাচোন গৌৰ কেনেকৈ দিনক দিনে লকৈ বাঢ়িব লাগিছে নোৱাৰো জননী সি যে মোৰ ভাই এই সংসাৰত সকলো পোৱা যায় কিন্তু ভাতৃ হেৰুৱালে কেতিয়াও পোৱা নাযায় জননী পাৰিবই লাগিব এইখন অস্ত্ৰ শত্ৰুৰ গলত চেপি বুকুত এই অস্ত্ৰ বহুৱাই দিবি নিৰুপায় মই অবুধ জননী দিয়া অস্ত্ৰ দিয়া ভাতৃ হত্যা কৰিব পাৰিবি নে নোৱাৰ তই কপিছ কিয় তেন্তে তই নোৱাৰ মায়া তই দূৰ হৈ যা শত্ৰুৰ দেহা শেষ কৰ তক্ষক শত্ৰুৰ দেহা শেষ কৰ নোৱাৰো জননী সি যে মোৰ ভাই শত বৰ্যঘাত হওক মৰি শিৰত মাতৃ তোমাৰ আদেশত মই ভাতৃ হত্যা কৰিব লাগে জননী এই তীক্ষ্ণ অস্ত্ৰ লোৱা তুমি মোৰ হৃদয়ত বহুৱাই দিয়া তুমি মোকেই হত্যা কৰা জননী তুমি মোকেই হত্যা কৰা সোণ হেৰৌ পাহৰি নাই আৰু বেছি দিনটো সৰ্পময় নাগৰাজ্য চাৰখাৰ হ'ব অতি সোনকালে নোৱাৰো গৰুড়ক হত্যা কৰিব নোৱাৰো কদাপি গৰুড়ক হত্যা কৰিব শুনিলা জননী আকাশবাণীয়ে কি কৈ গ'ল সেই বাতুলৰ কথাত কৰ্ণপাত নকৰিবি মন স্থিৰ কৰ হৃদয় দৃঢ় কৰ কৰ্তব্য দান কৰ পালন কৰি নৰকুণ্ডত জাপ দিম সাক্ষী থাকিব নাৰায়ণ সাক্ষী থাকিব আই তুমি এনেদৰে দিনে ৰাতিয়ে কিয় কান্দি থাকা মই
মই ডাঙৰ হ'লে তোমাৰ সকলো দুখ দূৰ কৰিম। পাৰিবি আই পাৰিবি বাছা। মাতৃ পুত্ৰক বুকু তেজ দি ডাঙৰ দীঘল কৰে, কিন্তু ডাঙৰ হ'লে মাতৃ স্নেহ ভৰিৰে ঠেলি আঁতৰাই দিয়ে। তেন্তে তেন্তে মই তোমাৰ পুত্ৰ নহয় নেকি আই? হয় বাছা। আই সেইবাবেতো তোৰ মুখ চাই জ্বলা যান্ত্ৰণা পাহৰি আছো। সংসাৰত যি মাতৃহীনা তাৰ জীৱনত একোৱেই নাই। তই ডাঙৰ হৈ মাতৃটোক পাহৰি নাযাবি। আই তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আই তোমাৰ সকলো দুখ দূৰ কৰিম। আমাৰ দুখ জানো ভগৱানে দেখা নাই? এদিন নহয় এদিন তেওঁ আমাক দয়া কৰিবই। দুখৰ পাছত সুখৰ দিন আহিবই। আই ই মোৰ পূৰ্ব জন্ম কৰ্মফল। তুমি অলপ হোৱা। আই ৰাতি বহুত হ'ল। ভগৱান, দিনে ৰাতি পশুৰ দৰে পৰিশ্ৰম কৰিও মনত অলপো শান্তি নাহে। মোৰ বাছা টোপনি লাল কাল, তোৰ লগতে ময়ো। প্ৰকৃতি আজি নিমাত নিতা। দূৰত শুনিছো মই চিলিৰ মাত। কি দেখিছো মই? কোনোবাই যেন মোক কাহ কৰিবলৈ খেদি আহিছে। যাওঁ, মই পলাই যাওঁ। নহয় হৃদয়, তই কঠিন হ। মায়া মমতা সকলো দূৰ হৈ যা। হাত তই স্থিৰ হ। কি মোক কোনোবাই টানি ধৰিছে। তুমি আহিছা? মোৰ কৰ্তব্য এতিয়াও শেষ হোৱা নাই। আই কতটো আজি জগতৰ কাৰ ভয় নকৰে। ভয় নাই তক্ষক, মই আঁতৰি আহিছোঁ। তই তোৰ কাৰ্য শেষ কৰ। গুচি গলা ৰাক্ষসী মাতৃ। আত্মা তাই কান্দিছ কিয়? মাহিয়াই মই তোমাৰ বুকুৰ ৰক্তপান কৰিবলৈ আহিছো। ভূত প্ৰেতবিলাকে খাবলৈ মোক খেদি আহিছে। কেনি যাওঁ, কেনি পলাওঁ? কি কলি তক্ষক? সোনকালে শত্ৰু দেখা শেষ কৰ। মই বুকু পাতি দিছো। আই তুমি মোকে হত্যা কৰা। ভয় কিহৰ তক্ষক? যা শীঘ্ৰে হত্যা কৰ। কি ভাবিছা কুন্তি? কেৱল চাতুৰি কৰি তুমি সংসাৰৰ কলংক সানিব খুজিছা। কেৱল চাতুৰি কৰি তুমি সংসাৰৰ কলংক সানিব খুজিছা। শুনিলা জননী? আকাশবাণীয়ে কি কৈ গ'ল? দক্ষ দুখিতাই কাৰো কথা শুনিব নোখোজে।
তই তোৰ কৰ্তব্য শেষ কৰ জয় 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 মাতৃ ভক্তি খাতি মহাশত্ৰু তই সাৱধান আঁতৰি যাবা সুখী গদটো আজি বিশ্ব সংহাৰ কৰিব খুজিছে বা সাৱধান জননী মাতৃ হলেও এনে ঘৃণিত কাৰ্যত কেতিয়াও সমৰ্থন কৰিব নোৱাৰো সাৱধান মাতৃক হত্যা কৰিবলৈ সফল পাবি হাতে হাতে ঘৃণিত বৰ্বৰ আৰু তই খোজোৱাক নাবাহিবি এলাহ পাত্ৰ কি চাই আছ আক্ৰমণ কৰ তেজ এওঁলোকে তোমালোকক হত্যা কৰিবলৈ আহিছিল এলাহ পাত্ৰ বন্দী কৰি থৈতে পাহন্তক অন্ধকাৰাগাৰত এইমাত্ৰ তোজো আজ্ঞা কৰিম পালন এতিয়া পৰিণামৰ ফল ভোগ কৰা কত পৰিণামৰ ফল ভোগ কৰি দক্ষ দুহিতাই বৰ্তমান পূজা সেৱা নিদিয়ে বিসৰ্জন সি কেতিয়াও হ'ব নোৱাৰে এই চাই আছো এলাহ পাত্ৰ দক্ষকে লৈ যা বাসুকি এয়া কি কৈছ মই ৰজা যেনে ইচ্ছা মোৰ তেনে বিধান এলাহ পাত্ৰ লৈ যা দক্ষক আৰু দেখা যাব বাসুকি তোৰ কিমান বিক্ৰম বিনতা তই মোৰ দাসী মোৰ আদেশ পালন কৰিবি নে নকৰ হত পৰ্যঘাত হ'লেও সত্যভ্ৰষ্ট নহওঁ বাইদেউ বেছ তেন্তে এইখন অস্ত্ৰ ল আৰু পুত্ৰৰ মুণ্ড ছেদন কৰ বাইদেউ মোক অন্য হাতে দিয়ক লাগে যদি দিব পাৰোঁ নিজৰ জীৱন তাতো মই কুণ্ঠিত চকুৰ পানীৰে মোৰ মন গলাব নোৱাৰ তই পুত্ৰক বধ কৰিবই লাগিব কি কলা জননী ভাতৃৰ মুণ্ড ছেদন ই একেবাৰেই অসম্ভৱ তই ৰাক্ষসী দানৱী তুমি মনে মনে থাকা ঋষি এই সকলোবোৰ তোমাৰ কাৰণে কৈছে মই কি কৰোঁ আজি মই উপায়বিহীন এই দয়াময় দয়াৰ সাগৰ বিপদ কালত এই অভাগিনীক উপায় দিয়া নহ'লে তোমাৰ দয়াময় নামত কলংক থাকিব তুমি কোনো চিন্তা নকৰিবা মাহীয়াই বাহুকীৰ জীৱিত থকাত কোনে পাৰে গৰুৰক হত্যা কৰিব বল ভাই এই নৰক কুণ্ডৰ পৰা আমি আঁতৰি যাওঁ মই কিহৰ দ্বাৰা মোৰ এই ক্ষুদ্ৰ প্ৰাণৰ কাৰণে জননীক সত্যভ্ৰষ্ট হ'বলৈ নিদিওঁ আমি যাওঁ ব'লা বাহুকী এই মাথো এক সত্য পৰীক্ষা বিষ্ণু ভক্ত গৰুৰক তলৈকত কোনেও হত্যা কৰিব নোৱাৰে বিনতা এতিয়া সকলো আঁতৰি গ'ল
তোৰ সত্য ৰক্ষা কৰাৰ উপযুক্ত সময় এইখন অস্ত্র পুত্ৰৰ মুণ্ড ছেদন আপুনি মোক আৰু তেনে কথা নকয় মোক অন্য আদেশ দিয়ক মোক অন্য আদেশ দিয়ক মই জননী হৈ পুত্ৰক কিদৰে হত্যা কৰোঁ মাতৃ পুত্ৰৰ প্ৰতি কিমান স্নেহ তুমি জানো নাজানা বাইদেউ সহস্ৰ অনুৰোধেও মোৰ অন্তৰ গলাব নোৱাৰ সত্য ৰক্ষা কৰি তোৰ পুত্ৰৰ জীৱন শেষ কৰ এইখন অস্ত্ৰ দিয়া দিয়া অস্ত্ৰ দিয়া হে ভগৱান মোৰ আধাৰৰ মালিক তই আৰু মাতৃ বুলি সম্বোধন কৰিবলৈ নাপাৱ বিনতা তই আজি পুত্ৰৰ শৰীৰত তীক্ষ্ণ অস্ত্ৰ বহুৱাই দে পূজক সকলোৱে আজিৰ পৰা যাতে কোনেও সপত্নীৰ গৰ্ভত জন্মগ্ৰহণ নকৰে পলম কৰিছ বিনতা সত্য ৰক্ষা কৰ আই আপুনি মোক হত্যা কৰি ধৰ্ম ৰক্ষা কৰক মাত বাচা এবাৰ তই মাতৃ বুলি আই সত্য ৰক্ষা কৰি আপুনি মোৰ বুকুত অস্ত্ৰ বহুৱাই দিয়ক কি কৰি বাচা মই তোক হত্যা কৰিব লাগে জননী হৈ কোনতে নিজ পুত্ৰক হত্যা কৰোঁ বেজাৰ কৰিছ বিনতা সময় উকলি গৈছে হে ভগৱান তোমাৰ ইচ্ছাই পূৰ্ণ ওই মহামায়া যা শক্তি গৌরক রক্ষা কর যা শক্তি গৌরক রক্ষা কর যা শক্তি গৌরক রক্ষা কর সকলো নিত্যাত চেতন দাদাৰ মুখে শুনিছিলোঁ গৌৰক মাহীয়াই হত্যা কৰিব বাৰু এই সময়তে মই গৌৰক ইয়াৰ পৰা লৈ যাওঁ ক'ত সিদাসী পুত্ৰ বিনতা তই চক্ৰান্ত কৰি টোপনিৰ ভাও ধৰি গৰুৰ ক'ত লুকুৱাই ৰাখিছ মোৰ পুত্ৰ কি কৰিলে বাইদেউ এইয়া তোমাৰ পুত্ৰ মাহিয়াই দেখিলা ৰাক্ষসী ভক্তি জ্যোতি ভগৱান তোত আৰু এয়াই তাৰ জ্বলন্ত প্ৰমাণ নহয় বাসুকী সেয়া তোৰ ষড়যন্ত্ৰ বাসুকীৰ ষড়যন্ত্ৰ নহয় ৰাক্ষসী ই একমাত্ৰ সত্য প্ৰমাণ ধৰ্মৰ জয় কৰ্মৰ দান আৰু শুনা দানৱী কালিলৈ পৰা তোমাৰ এই দাসী পুত্ৰ এই বিশাল নাগৰাজ্যৰে অধীশ্বৰ হ'ব কালিলৈ প্ৰাতঃতে তোমাৰ সাক্ষাততেই গৰুড়ক ৰাজ মুকুতিময় কৰিম অৰ্পণ বাসুকে তোমাৰ জয় হওক পিতা দশ দিশে মুখৰিত হওক তোমাৰ এই জয়গান পিতা দাসী পুত্ৰৰ যশ বাঢ়ি উঠক দেৱতাৰ এই পূজা মাল্যত
দাসী পুত্ৰৰ বল বৃদ্ধি হওক পিতা। বাসুকি পতি পতি মাতৃৰ অপমান স্মৰণ কৰ দাপৰৰ শেষ অভিশাপ দাপৰ যুগে আহিব লাগিছে। স্বামী মই একো বুজিব পৰা নাই মোৰ পুত্ৰই কেনেকৈ ৰক্ষা পালে। মহামায়াই ৰক্ষা কৰিলে তেওঁৰ মায়াত বিশ্বমুগ্ধ হ'ল। মই আশ্ৰমৰ পৰা দেখি আছিলোঁ। মাহীদেউ সেই সুযোগতে মই গৰুৰক লৈ আহিলোঁ। আমাৰ আই সাৰ পোৱা হ'লে হত্যা কৰিলেহেঁতেন। কাৰণ মাহীদেউ তোমাৰ কাৰণে গৰুৰে প্ৰাণ পালে। বাসুকি মাহীয়াই বাসুকি বুলি নিমাত থাকিলে দেখোন। তুমি তোমাৰ ৰাজদণ্ড ঘূৰাই গৰুৰক কদাপিতো নিদিবা। শৈশৱ কালতে গৰুৰে ৰাজ্য পৰিচালনা কৰিব নোৱাৰে। দাদা জ্যেষ্ঠজন থাকোঁতে জীৱিত কনিষ্ঠজনে কেতিয়াও ৰাজ্যৰ ভাৰ নকৰে গ্ৰহণ। সেয়েহে দাদা আপোনাৰ চৰণত ধৰি কৰিছোঁ মিনতি, আপুনি ৰাজ্য শাসন কৰক। মই প্ৰহৰী হৈ আপোনাৰ আদেশ পালন কৰি শত্ৰুক বিনাশ কৰিম। ৰাজ্য শাসনৰ ভাৰ তেন্তে মই শিৰ পাতি ললো পিতা। আশীৰ্বাদ কৰা। আশীৰ্বাদ কৰিছো বচা। তোমালোকৰ ভাতৃ প্ৰেমে আকাশ পাতাল মুখৰিত হওক। এতিয়া বৰা সকলোতে নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।